পিন্ধনত শুভ্ৰ বসন মুখত এটা মিচিকীয়া হাঁহি সত্ৰৰ আধ্যাত্মিক পৰিৱেশত সত্ৰীয়া শিক্ষা গ্ৰহণ কৰিছে এগৰাকী কণমানি শিল্পীয়ে সত্ৰৰ নিভাঁজ নিৰিবিলি পৰিৱেশত বিলীন হৈছে কণমানি শিল্পী আয়ুষ্মান দুজনা গুৰুৰ সৃষ্ট নৃত্য গীত নাট বাদ্য দুজনা গুৰুৰ সৃষ্টিৰাজি মাজুলীৰ কমলাবাৰী সত্ৰত আজিও জীৱন্ত প্ৰাণৱন্ত গুৰু শিষ্যৰ পৰম্পৰাৰে 500 বছৰে চলি অহা গুৰুজনাৰ কলা সংস্কৃতিৰ সম্ভাৰ উদাসীন বৈষ্ণৱসকলে জীৱন যৌৱন উৎসৰ্গা কৰি আজিকো প্ৰতি সংৰক্ষণ সংবৰ্ধন কৰি আহিছে এই আশ্ৰম সদৃশ আধ্যাত্মিক পৰিৱেশত থাকি সম্পূৰ্ণ গুৰু শিষ্য পৰম্পৰাৰে সত্ৰীয়া শিক্ষা গ্ৰহণ কৰিছে কণমানি মৰম লগা শিল্পী আশ্বাস আয়ুষ্মানে ঐতিহাসিক মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ শিল্পী উপেন বৰগায়নৰ তত্বাৱধানত সত্ৰীয়া ৰীতি নীতিৰে দিনও গ্ৰহণ কৰিছে বৰগীতৰ শিক্ষা যান্ত্ৰিকতাই শেষ কৰিব নোৱাৰা এক আধ্যাত্মিক পৰিৱেশ পিন্ধনত শুভ্ৰ পোছাক আৰু সত্ৰীয়া নিভাঁজ নিৰিবিলি পৰিৱেশৰ মাজতেই বিলীন হৈ গৈছে কণমানি শিল্পী আয়ুষ্মান সত্ৰৰ নিৰ্মল আধ্যাত্মিক পৰিৱেশে আকৰ্ষিত কৰিছে শিল্পীগৰাকীক 500 বছৰীয়া জীৱন্ত পৰম্পৰা দেখি অভিভূত আনন্দিত হোৱাৰ লগতে গৌৰৱান্বিত আয়ুষ্মান বৰগীতৰ বাদেও সত্ৰীয়া নৃত্য খোল আৰু মাটি আখৰাৰ শিক্ষা লৈছে আয়ুষ্মানে আজি খুবেই ভাল লাগিছে আচলতে ইয়ালৈ আহি আৰু যেতিয়াৰে পৰা মই শিক্ষা আৰম্ভ কৰিছোঁ তেতিয়াৰে পৰা আচলতে মোৰ মনটো উৎফুল্লিত হৈ আছে আৰু খুবেই ভাল লাগি আছে যে ইমান বছৰ পুৰণি 500 বছৰেই ক'ব পাৰি ইমান বছৰ পাৰ হৈ গৈছে হয় 15 চেঞ্চুৰী পাই বা নৃত্য ইমান বছৰ আগৰ এটি সংস্কৃতি মই এতিয়া শিকিব পাইছোঁ আচলতে ইতিমধ্যে বহু পলমেই হ'ল কিন্তু এইবাৰ আহিব পাই মোৰ খুবেই ভাল লাগিছে যোৱা 3 বছৰ ধৰি আহিম বুলি কৈ আছিলোঁ কিন্তু এইবাৰ মই এটি অনুষ্ঠানত মাজুলীলৈ আহিছিলোঁ মনগীতত তেতিয়া উপেন বৰগোহাঁইন অধ্যাপক হয় তেতিয়া মই তেখেতক পুনৰ লগ পালোঁ মই 3 বছৰ পূৰ্বে তেখেতক লগ পাইছিলোঁ প্ৰথমবাৰ এইবাৰ তেখেতক যেতিয়া লগ পালোঁ তেতিয়া তেখেতে ক'লে আৰু তুমি আহিমকৈ নাহিলে আৰু 3 বছৰ ধৰি তেতিয়া মই ভাবিলোঁ ইতিমধ্যে বহু পলমেই হ'ল যেতিয়া আৰু এতিয়া আৰু গৈ শিকাৰ সময় আৰু হয় একদম সম্পূৰ্ণ আৰু ইমান শুদ্ধ ন সেইটো ভাল লাগে মনটো একদম ভাল লাগি যায় সত্ৰৰ ভিতৰত ভৰিখন দিয়াৰ লগে লগেই তাৰমানে মনটো একদম ভাল লাগি যায় বৰগীতখিনিও খুবেই ভাল লাগিছে তেখেতে শিকোৱা বৰগীতসমূহ বৰ ভাল কেইটামান বৰগীত এতিয়ালৈকে শিকিছা এতিয়ালৈকে আমাৰ 6টা 7টা হ'ল হয় চাগে হয় 6টা 7টা মান হ'ল আৰু এতিয়া যেতিয়া মই গুৱাহাটীলৈ যাম তেতিয়া আচলতে মই
মানুহজনহে গুৱাহাটীলৈ যাম, মনটো কিন্তু ইয়াতে থাকি যাব, আত্মাটো ইয়াত থাকি যাব। আত্মাটো ইয়াত থাকি যাব। আকৌ শিকিবলৈ আকৌ শিকিবলৈ আহিবলৈ মন থাকিব আৰু মোৰ বন্ধুসকলৰ লগত খেলিবলৈ মন যাব। ইতিমধ্যে মোৰ খুবেই ভাল লাগিছে। তাৰমানে এতিয়া আমাৰ এইখন বহাতে বহুকেইজন মোৰ বন্ধু আছে, তেওঁলোকৰ সৈতে মোক খেলি খুবেই ভাল লাগে। শান্তিপনী ঋষিৰ গৃহত কৃষ্ণই 64 কলা গ্ৰহণ কৰাৰ দৰে সত্ৰৰ আশ্ৰমত থাকি শিক্ষা গ্ৰহণ কৰিছে আশ্বাসে। জনপ্ৰিয় বহুতখিনি শিল্পীও আমাৰ ওচৰতে, আমিনো কি আৰু আমিও ছাত্ৰই, তথাপিও আমাৰ ওচৰতে আহি শিকি পেলাই পৰম্পৰা হিচাপে মৌখিক পৰম্পৰা শিকিবলৈ আহিছে। কিন্তু সকলোতকৈ মোৰ ভাল লাগিছে এই কণমানিটিক দেখি পেলাই। এইটো কাৰণে ভাল লাগিছে যাতে যিটো ধামধুমনীয়া বৰ্তমান সময়ত চলি আছে, সেই ধামধুমীয়াৰ মাজতো যে এনেকৈ অকণমানি ল'ৰা এটিয়ে যে আহি সত্ৰৰ মাজত থাকি শান্তিপনী গুৰুৰ গৃহত কৃষ্ণদেৱে 64 কলা লোৱাৰ যিটো গুৰু শিষ্য পৰম্পৰা মানে অনুধাৱন কৰি যে তেওঁ সত্ৰলৈ আহি সত্ৰৰ থল গৰাকী যে সত্ৰৰ ভকত বৈষ্ণৱৰ লগত থাকি যে এই বৰগীতখিনি জীৱন্ত পৰম্পৰা শিকিবলৈ আহিছে, মই এই আপাহতে তেওঁক মানে আন্তৰিক আশীৰ্বাদ আৰু মানে মৰম জনাইছোঁ। আৰু বাকীখিনিকো মই তেওঁৰ যিখিনি পৰৱৰ্তী নৱপ্ৰজন্মৰ অসমত আছে মই আহ্বান জনাম, তেখেতসকলো আহি যাতে এই গুৰুজনৰ অপূৰ্ব সৃষ্টিসমূহ অধ্যয়ন কৰি শিক্ষাগত জনমানসত প্ৰচাৰ কৰে, তাৰ বাবে মই সকলোকে আহ্বান জনাম। এই কণমানিটিৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰতি থকা আগ্ৰহ দেখি অভিভূত সত্ৰৰ ভকত বৈষ্ণৱসকলো। সত্ৰীয় শিক্ষা গ্ৰহণৰ মাজতে কণমানি ভকতসকলৰ লগত বৰগীতৰ অনুশীলনৰ লগতে খেল ধেমালি কৰি পাৰ কৰিছে সোণালী শৈশৱৰ মধুময় সময়। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ মাজুলী।